হয়, খুব ভাল লাগিছে। হালধিবাৰী নগৰ স্থানলৈ আহিলোঁ আৰু ৰাইজে ইমান মৰম দিছে। মই এই অঞ্চলৰ ৰাইজক মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, প্ৰণাম জনাইছোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে, মৰাণ সমষ্টিৰ ৰাইজে 2001 চনত এই অভাজনক বহু কষ্ট স্বীকাৰ কৰি বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। সেই কথা মই পাহৰিব নোৱাৰোঁ। সদায় মোৰ স্মৃতি পথাৰত সজীৱ হৈ আছে, সজীৱ হৈ থাকিব। আৰু মই সদায় মৰাণ সমষ্টিৰ ৰাইজৰ প্ৰতি মোৰ হৃদয়ত যি কৃতজ্ঞতা আছে সেইটো সদায় মই জীয়াই ৰাখিম। গণতন্ত্ৰ হয়, গণতন্ত্ৰ সকলোৱে মিলি মূল্যবোধ প্ৰতিষ্ঠা কৰিব লাগিব। সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতো একেলগে আছোঁ। আমাৰ জ্যেষ্ঠ আছিল, কিন্তু এতিয়া তেওঁৰ আদৰ্শ বেলেগ আৰু মোৰো আদৰ্শ বেলেগ। তেওঁ জাতিৰ পক্ষত নাই, কা আন্দোলনৰ সময়ত ওলাইছিল, মই জাতিৰ পক্ষত আছোঁ। গতিকে ৰাইজৰ বিচাৰ ৰাইজে কৰিব। গতিকে এই থানৰ পবিত্ৰ ক্ষণত মই নিৰ্বাচনী কোনো বিষয় ক'ব খোজা নাই, প্ৰচাৰো কৰিব খোজা নাই। কিন্তু এইটো কথা ক'ব খুজিছোঁ যে জাতিৰ সংকটৰ সময়ত তেওঁ জাতিৰ লগত নাই, কিন্তু মই আছোঁ আৰু সদায় থাকিম, আজীৱন থাকিম। মোৰ যি আদৰ্শ পৰিহাৰ নকৰোঁ। আদৰ্শ সলনি কৰি নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কেতিয়াও কোনো কাৰণতে আগ নেবাঢ়োঁ। অসমৰ ৰাইজক এইবোৰ বহুবাৰ কথা দিছোঁ আৰু আজিও পবিত্ৰ এই থানখনৰ সন্মুখত থিয় হৈ পুনৰ কৈছোঁ যে জাতিটোক যি কথা দিলোঁ, যি বচন দিলোঁ, ই প্ৰাণ গ'লেও বচন নাযায়। জাতিৰ সংকটৰ ক্ষণত জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ যুঁজৰ কাৰণে, সংগ্ৰামৰ কাৰণে মই সদায় সাজু আছোঁ। মই কৈছোঁ যে তেখেতক কৈছোঁ যে তেখেতে যিহেতু আৰু দুটা বছৰ আছেই, তেখেতে এইবাৰ নিৰ্বাচনত পৰাজিত হ'লেও তেওঁ ৰাজ্যসভাত থাকিবই। গতিকে এইবাৰ কৈছোঁ যে অন্ততঃ মই লোকসভালৈ যাওঁ, তেওঁতো জাতিৰ সংকটৰ সময়ত মনে মনে থাকে। কৈছোঁ যে আপুনিতো মনে মনে থাকে, নিমাতী কন্যা হৈ আপুনি নেতা হৈ থাকক, ডাঙৰ কথা নহয়। মোক যাবলৈ দিয়ক লোকসভাৰ মজিয়াত, মই দেখুৱাই দিম যে অসমতো যুঁজাৰু মানুহ আছে, অসমতো সিংহ পুৰুষ আছে। এইটো লোকসভাৰ মজিয়াত মই দেখুৱাই দিম। সেইকাৰণে শুভেচ্ছা দিছে, আপোনালোককো কৈছে শুভেচ্ছা দিয়া বুলি।